হেল্ল' এভৰিৱান, মই অন্য এটা আই মেকআপ লৈ আকৌ এবাৰ আহিছোঁ। আজি মই স্মকি আইজ এটা দেখুৱাম, হেভি কিন্তু এইটো খুব ধুনীয়া লাগে, কৰিলে চকুৰুটি খুব ধুনীয়া দেখি, লগতে যিকোনো ড্ৰেছৰ লগত ভাল লাগে। আজি মই অকণমান হেভি দেখুৱাম আপোনালোকক, কাৰণ মোৰ আজি হেভি কৰিবলৈ মন গৈছে। আগতে মই চকুৰ যদি কনচিল কৰি লৈছোঁ, তাৰপিছত মই পাউডাৰেৰে ভালদৰে লক কৰি লৈছোঁ। এতিয়া মই জেল আইলাইনাৰ লৈছোঁ, লৈ পেলাই এইটো ভালদৰে ব্লেণ্ডিং কৰিছোঁ। ব্লেণ্ডটো খুব ধুনীয়াকৈ কৰিব, নহ'লে ভাল নালাগিব দেখিবলৈ। ব্লেণ্ডিংটো ভাল নহ'লে চকু যদি দেখিবলৈ বেয়া লাগিব। এতিয়া মই ব্লেণ্ডিং হৈ যোৱাৰ পিছত মই অৰেঞ্জ আৰু ব্ৰাউন কালাৰ লৈছোঁ, লৈ ওপৰেৰে ভালদৰে আকৌ এবাৰ পুনৰ ব্লেণ্ডিং কৰিছোঁ। এইটো অকণমান লাইট কৰিব ওপৰৰ পিনে, আৰু অৰেঞ্জ কালাৰটো খুব ধুনীয়া লাগে দেখিবলৈ। তাৰপিছত তলৰ পিনেও লগাইছোঁ। এতিয়া মই ব্লেক কালাৰৰ চিমাৰ এটা লৈছোঁ, লগতে অকণমান ব্লু এটা দিছোঁ চাইন। তাৰপিছত জেল আইলাইনাৰটো আকৌ পুনৰবাৰ চকুজুৰি আঁকি দিছোঁ। আঁকি দি এতিয়া চাওক, তলৰ পিনেও অকণমান আঁকি দিছোঁ মই। এতিয়া মাস্কাৰা লগাইছোঁ, লগতে মই আইলেছো লগাইছোঁ। আইলেছ নলগালেও চলিব। এয়া চাওকচোন ফাইনেল লুকটো কিমান ধুনীয়া লাগিছে। ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ বাই।